সংবাদমেল যোগে এই ইউনিছ তামুলী নামৰ ব্যক্তিজনে যি ধৰণৰ উদ্ভট মন্তব্য কৰিছে আমাৰ আহোম সমাজক ক্ষুভিত কৰি তুলিছে। আমি ক্ষুভিত হৈছোঁ আৰু ৱাৰ্ণিং দিছোঁ, এনেধৰণৰ উদ্ভট কথা নকবৰ বাবে আমি ইউনিছ তামুলীক আমি ৱাৰ্ণিং দিছোঁ। আৰু কোন অদৃশ্য শক্তি বলত এনেধৰণে উভতবোৰে নাচিছে সেই কথাটো অতি শীঘ্ৰেই স্পষ্ট ইউনিছ তামুলীয়ে কৰা উচিত, নহ'লে আমি এই ক্ষেত্ৰত উপযুক্ত কাৰ্য ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগিব। বাৰে 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 একেখিনি কথা ক'ব। আৰু কালি কৈছে যে তেওঁ হেনো আহোম। ইয়াত আমচু নামৰ যিটো আমচু সংগঠনে NRC বিৰোধিতা কৰিছিল, অসম চুক্তি বিৰোধিতা কৰি জন্ম হৈছিল, সেই আমচু সংগঠন ইয়াত খোলা মানুহটোৱে আজি তাৰিখত নিজক আহোম বুলি ক'ব পৰা হ'ল। নামনিৰ যিখিনি মিয়া বুলি কোৱা যায়, সাধাৰণতে যিটো মিয়া শব্দ বুজিলে আমি অভিবাসী বাংলাদেশী মুছলমানৰ কথা জানো, যিটো শব্দ আমি অভিবাসী বাংলাদেশী মুছলমানৰ কাৰণে ব্যৱহাৰ কৰোঁ মিয়া নামৰ শব্দটো, এই মিয়া মানুহখিনি ৰক্ষণাবেক্ষণ দিবলৈ গৈ তেওঁলোকে আমাৰ যিসকল খিলঞ্জীয়া গৰীয়া মানুহ আছে তাক একাকাৰ কৰিব বিচাৰিছে, আহোম মানুহক একাকাৰ কৰিব বিচাৰিছে, আহোমক মিয়াৰ লগত হনা পুটুকা কৰি মিয়াৰ বংশধৰ কৰিব বিচাৰিছে। এই কথাটো কেতিয়াও সহ্য কৰা নহ'ব, এই কথাটো সহ্য কৰা নহ'ব। আজি ৱাৰ্ণিং দিয়া হৈছে যে এই কথাবোৰ অতি শীঘ্ৰে তেখেতসকলে বন্ধ কৰা উচিত। ইউনিছ তামুলীয়ে এই কথাবিলাক বন্ধ কৰা উচিত। ইউনিছ তামুলী যিহেতু শিৱসাগৰৰ বাসিন্দা, তেখেতে শিৱসাগৰৰ কথা জানে, আহোমৰ কথা জানে, আৰু ইয়াত উদ্ভণ্ডালি নকৰিবৰ কাৰণে আমি কিন্তু তাই পাই আজি সকীয়াই দিছোঁ। আমাৰ সমগ্ৰ অসমৰ আমাৰ যুৱকৰ্মীসকল আজি তাৰিখত উদ্বিগ্ন হৈ আছে, আজি তাৰিখত খঙত জ্বলি আছে, আমালৈ বাৰম্বাৰ ফোন আহি আছে যে দাদা কি হৈছে। গতিকে এই কথাটোৱে যাতে এটা গুৰুতৰ ৰূপ নলয় তাৰ বাবে আমি সকীয়াই দিব বিচাৰিছোঁ। আৰু আমি চৰকাৰ প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে এনেধৰণৰ মানুহবিলাকক যি এনেধৰণৰ উদ্ভট কথা কৈ সমাজৰ সাম্প্ৰদায়িক যিটো সম্প্ৰীতি বিনষ্ট কৰিব খোজে, কোনোবা জনগোষ্ঠীক অপমান কৰিব বিচাৰে, আহোমৰ দৰে জনগোষ্ঠীক, এনে ব্যক্তিক তেখেতসকলে জেলত চিৰদিনৰ কাৰণে বন্ধ কৰি থ'ব লাগে। তেওঁ কালি প্ৰত্যাহ্বান জনাইছে যে যিবিলাক সংগঠনে কেছ দিছে সেই সংগঠনসমূহক হেনো বাঘৰ দৰে জঁপিয়াই পৰিব। সাহস আছে? আমি আজি শিৱসাগৰ মাজমজিয়াত থিয় হৈ আছো, বাঘৰ দৰে জঁপিয়াই পৰিবলৈ সাহস আছে? তো আহোম জনগোষ্ঠীক লৈ তেনেকুৱা কথা ক'ব, তাই পাই তেওঁ সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে তেখেতৰ বিপৰীতে এজাহাৰ দিলে আমাক ভাবুকি দিব, এই কথাটো সহ্য কৰা নহ'ব। আজি এইটো আল্টিমেটাম দিয়া হৈছে। আমি গণতান্ত্ৰিক সংগঠন, আমি আইন হাতত তুলি ল'ব নিবিচাৰোঁ, সেইবাবে আমি আৰক্ষীক কাষ চাপিছিলোঁ। কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পুনৰ কিয় তেখেতক মুকলি কৰি দিলে, কিয় তেখেতে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, আজি আমি প্ৰশ্ন তুলিছোঁ আৰু আহ্বান জনাইছোঁ যে এনেধৰণৰ ব্যক্তিক চিৰকালৰ কাৰণে জেলত ভৰাই থ'ব লাগে। নহ'লে আমি গণতান্ত্ৰিক সংগঠনবিলাকে হয়তো আইন হাতত তুলি ল'ব আমাৰ কোনোবা কৰ্মীয়ে। আমি কিমান কৰ্মীক বাধা দি ৰাখিম? আমি কিমান আমাৰ যুৱ কৰ্মীক যিসকলে জাতিৰ কাৰণে কাম কৰিছে, কিমান কৰ্মীক আমি বাধা দি ৰাখিম? গতিকে কাৰণে আমি আহ্বান জনাইছোঁ চৰকাৰক যাতে এই কামবিলাক যাতে অনাগত দিনত নহয়, তাৰ বাবে কঠোৰতম শাস্তি, দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। 1662 চনত যেতিয়া ঢাকা বংগৰ নবাব মিৰ জুমলাই যেতিয়া অসম আক্ৰমণ কৰিছিল, এই অসম আক্ৰমণ কৰাৰ পাছত গড়গাঁও কাৰেংঘৰ অৱস্থা নাইকিয়া কৰি দিছিল, অসমীয়া মানুহৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি হৈছিল, আৰু চৰকাৰেও জয়ধ্বজ সিংহক অপমানজনক চুক্তি কৰিবলৈ বাধ্য কৰিছিল। এগৰাকী আহোম ৰমণীক তেখেতসকলে লৈ গৈছিল মোগল হাৰেমলৈ, আৰু সেই অপমানজনক চুক্তিৰ পাছত জয়ধ্বজ সিংহই যেতিয়া কাৰেংঘৰলৈ আহিছিল, সকলো বিষয়াই তেখেতক কাৰেংঘৰত সোমাবলৈ মানা কৰিছিল, কিন্তু তেখেতে মৰমৰ কাৰেংঘৰটোত যেতিয়া সোমালে, যেতিয়া মূল দুৱাৰখন খুলি দিলে, দেখিলে যে তাত যি ধৰণৰ অৱস্থা হ'ল সেই মৰমৰ ৰাজকাৰেঙৰ, জয়ধ্বজ সিংহ স্বৰ্গদেউ হাতীৰ পিঠিৰ পৰা তলত পৰি গ'ল। গতিকে সেই বংগৰ, সেই ঢাকাৰ নবাবৰ, সেই যিখিনি সতী সন্ততি আজি মিয়া, সেই মানুহখিনি প্ৰতিনিধি হৈ আজি উজনি অসমৰ কোনোবা খিলঞ্জীয়া পৰিয়ালৰ ল'ৰাই আমাৰ আহোম সংগঠনক, আহোম জনগোষ্ঠীক অপমান কৰিব, এইটো কেতিয়াও সহ্য কৰিব পৰা নহ'ব। তেখেতে আমাৰ বহু খিলঞ্জীয়া পৰিয়ালে গৰীয়া জনগোষ্ঠীলৈ মুছলমান ধৰ্ম গ্ৰহণ কৰিছে, এইটো ইতিহাসে জানে, আৰু আমি সকলোৱে সমিল মিলাই আছো। কিন্তু তাৰ লগত এই মিয়াখিনিক মিলাই আহোমক যিটো অপমান কৰিব লৈছে, মই মিয়াৰ ৰক্ষণাবেক্ষণকাৰী আহোম বুলি ক'বলৈ যিটো ইয়াত ধৃষ্টতা প্ৰদৰ্শন কৰিছে, ইয়াক সকীয়াই দিয়া হৈছে। এই কথা সকীয়াই দিয়া হৈছে, আৰু আমাৰ ইতিমধ্যেই কেছ ৰেজিষ্টাৰ হৈ আছে সদৰ থানাত, আৰু এখন কেছ দিয়াৰ প্ৰয়োজন নাই। কঠোৰতম শাস্তি দিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ, অন্যথা
আমাৰ যুৱকৰ্মীসকল উত্তেজিত হৈ আছে যিকোনো মুহূৰ্তত যিকোনো ঘটনা ঘটিব পাৰে তাৰ বাবে কিন্তু চৰকাৰ দায়ী হ'ব টাই আহোম যুৱ পৰিষদ কেতিয়াও দায়ী নহয়